মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 13 জন্মদিনৰ আয়োজন পাঠটোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপত আৰম্ভণিতে দিয়া আছে ক পাঠভিত্তিক ক্ৰিয়া। নাটিকাখন ভালদৰে পঢ়া। তোমালোকে এই নাটিকাখন ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা। তাৰ পাছত তোমালোকক দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? তোমালোকে উত্তৰত লিখিবা সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে সীমান্তৰ জন্মদিনটো কি বাৰত হ'ব? তোমালোকে উত্তৰত লিখিবা সীমান্তৰ জন্মদিনটো সোমবাৰত হ'ব। গ নম্বৰ প্ৰশ্নটো হৈছে মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে? তোমালোকে উত্তৰত লিখিবা মাকে সীমান্তৰ হৈ নামঘৰত এখন শৰাই আগবঢ়াম বুলি ভাবিছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে সীমান্তই জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে? তোমালোকে উত্তৰত লিখিবা সীমান্তই ৰুণজুন, মিতা, ভুলি, চিৰঞ্জীৱ আৰু মকবুলক জন্মদিনত নিমন্ত্ৰণ কৰিম বুলি ভাবিছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? তোমালোকে উত্তৰত লিখিবা স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক গছ পুলি ৰুবলৈ কৈছে। তাৰ পাছত দিয়া আছে জন্মদিনৰ আয়োজন নাটিকাখনিত কাৰ কাৰ মাজত কথোপকথন হৈছে? নাটিকাখনিৰ কথা বতৰাখিনি নিজৰ কথাৰে গদ্য ৰূপত কোৱা আৰু লিখা। তোমালোকে উত্তৰত লিখিবা নাটিকাখনত সীমান্ত নামৰ এটা ল'ৰা আৰু তাৰ মাকৰ মাজত হোৱা কথোপকথন উপস্থাপন কৰা হৈছে। সীমান্তৰ আগন্তুক জন্মদিনটোৰ বাবে মাকে নামঘৰত শৰাই আগবঢ়োৱাৰ কথা ভাবিছে। আনহাতে সীমান্তই এইবাৰ তাৰ বন্ধু বান্ধৱীসকলক ঘৰলৈ মাতি জলপানৰ আয়োজন কৰিবলৈ মাকক অনুৰোধ কৰিছে। লগতে স্কুলৰ বাইদেউৰ পৰামৰ্শ অনুসৰি সি জন্মদিনত এটা নাহৰৰ পুলি ৰোৱাৰ সিদ্ধান্ত লৈছে। মাকে তাক জন্মদিনত গছ পুলি ৰোৱাৰ উপৰি পদ্য লিখিবলৈ, ছবি আঁকিবলৈ আৰু মহৎ লোকৰ বাণী সংগ্ৰহ কৰিবলৈ উৎসাহিত কৰিছে। তাৰ পাছত দিয়া আছে তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুংলিংগ বুজোৱা শব্দৰ কাষত লিখা। মই তোমালোকক বাকচৰ ভিতৰৰ পৰা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই পুংলিংগ বুজোৱা শব্দবোৰৰ কাষত লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত দিয়া আছে বাক্য ৰচনা কৰা। ইয়াত তোমালোকক কেইটামান শব্দ দিয়া হৈছে জন্মদিন, উপহাৰ, নামঘৰ, জলপান, পৰিপাটি। জন্মদিন শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য ৰচনা কৰিবা। মোৰ জন্মদিনত মই এটা ডাঙৰ কেক কাটিছিলোঁ। উপহাৰ শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য ৰচনা কৰিবা। দেউতাই মোক জন্মদিনত এটা চাইকেল উপহাৰ দিলে। নামঘৰ শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিবা আমাৰ গাঁৱৰ নামঘৰটো বৰ ধুনীয়া। জলপান শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিবা ৰাতিপুৱা আমি জলপান খাওঁ। তাৰ পাছত দিয়া আছে তলৰ বাকচত থকা বৰ্ণ কাৰ স্বৰচিন বা স্বৰচিহ্ন আৰু যুক্তাক্ষৰবোৰ ভালদৰে পঢ়ি চোৱা। দলত বহি সেইবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা। ইয়াত তোমালোকক দুটা লিখি দিয়া আছে কপৌ, বান্দৰ। বাকীখিনি মই তোমালোকক ইতিমধ্যে লিখি দিছোঁ। এইখিনি চাই তোমালোকে লিখি ল'বা। তাৰ পাছত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা।
জন্ম হোৱা দিনটো তোমালোকে লিখিবা জন্মদিন। বন্ধু বান্ধৱৰ সৈতে তোমালোকে লিখিবা সবান্ধৱে। নাম গোৱা ঘৰ তোমালোকে লিখিবা নামঘৰ। তাৰ পাছত দিয়া আছে ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে। তেনেকুৱা কেইটিমান শব্দ এই পাঠটোত ব্যৱহাৰ হৈছে। সেইবোৰৰ অসমীয়া প্ৰতিশব্দ লিখা। ইয়াত তোমালোকক দিয়া আছে ইংৰাজী শব্দখিনি। এইফালে তোমালোকে লিখিব লাগিব অসমীয়া প্ৰতিশব্দ। টেবুল তোমালোকে এইফালে লিখিবা মেজ। স্কুল এইফালে লিখি দিবা বিদ্যালয়। ৰুম এইফালে লিখি দিবা কোঠা। তাৰ পাছত দিয়া আছে খ নম্বৰত আজিকালি আকৌ কিছুমান শব্দ অসমীয়াত ক'লে বহুতো নুবুজে। ইংৰাজীত ক'লেহে বুজি পায়। তেনেকুৱা অসমীয়া শব্দৰ থোপটোৰ কাষতে ইংৰাজী শব্দৰ থোপ এটা দিয়া হৈছে। তাৰ পৰা বিচাৰি উলিয়াই মিলাই লিখা। ইয়াত ইতিমধ্যে মই তোমালোকক এই অসমীয়া শব্দৰ থোপৰ কাষতে দিয়া ইংৰাজী শব্দৰ থোপটোৰ পৰা বিচাৰি উলিয়াই মিলাই লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। গ নম্বৰত দিয়া আছে জ্ঞান সম্প্ৰসাৰণ। পৰিপাটিকৈ থোৱাটো এটা ভাল গুণ। সীমান্তই নিজৰ বস্তুবোৰ পৰিপাটিকৈ থয়। তুমি তোমাৰ বস্তুবোৰ পৰিপাটিকৈ থোৱানে? বস্তু পৰিপাটিকৈ থ'লে আমাৰ কি কি সুবিধা হয়? আচলতে এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে লিখিব লাগে। তথাপি মই এটা উত্তৰ লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'ব পাৰা। তোমালোকে উত্তৰত লিখিবা হয় মই মোৰ বস্তুবোৰ পৰিপাটিকৈ থওঁ। বস্তু পৰিপাটিকৈ থ'লে আমাৰ সময় ৰাহি হয়। যিকোনো বস্তু সোনকালে বিচাৰি পাওঁ আৰু ঘৰখনো পৰিষ্কাৰ হৈ থাকে। তাৰ পাছত দিয়া আছে নিজৰ জন্মদিনৰ লগতে শ্ৰেণীৰ সকলোৰে জন্মদিনৰ তাৰিখবোৰৰ তালিকা কৰা। জন্মদিনৰ দিনা তেওঁলোকক শুভেচ্ছা জনোৱাৰ উপৰি আৰু কি কি কৰিবা? তোমালোকে নিজৰ জন্মদিনৰ লগতে তোমালোকৰ ক্লাছৰ সকলোৰে জন্মদিনৰ তাৰিখবোৰ নামটো লিখি তেওঁলোকৰ জন্মদিনৰ তাৰিখবোৰ লিখিবা। ইয়াত মই কিছুমান ল'ৰা ছোৱালীৰ নাম লিখি সিহঁতৰ জন্মদিনৰ তাৰিখ উদাহৰণস্বৰূপে দি দিছোঁ। তোমালোকে এইদৰে তালিকাখনত লিখি দিবা তোমালোকৰ শ্ৰেণীৰ ষ্টুডেণ্টৰ নাম আৰু সিহঁতৰ জন্মদিনৰ তাৰিখ। তাৰ পাছত দিয়া আছে এটা গছ পুলি ৰুই কেনেকৈ যত্ন ল'বা দলত আলোচনা কৰা আৰু গছ পুলিটোৰ শ্ৰীবৃদ্ধি পৰ্যবেক্ষণ কৰি টোকাবহীত লিখি থবা। এইখিনি আচলতে তোমালোকে এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে লিখিব লাগে। তথাপি মই উদাহৰণস্বৰূপে এটা উত্তৰ দি দিছোঁ। তোমালোকে লিখিবা গছ পুলি ৰোৱাৰ পিছত ইয়াক নিয়মীয়াকৈ পানী দিব লাগে। উপযুক্ত সাৰ প্ৰয়োগ কৰিব লাগে আৰু বেৰা দি গৰু ছাগলীৰ পৰা ৰক্ষা কৰিব লাগে। ইয়াৰ বৃদ্ধিৰ ওপৰত নজৰ ৰাখি টোকাবহীত লিখি ৰাখিব লাগে। তাৰ পাছত দিয়া আছে ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখা। এইফালে তোমালোকক এটা মিলাই দিয়া আছে। ক অংশত দিয়া চালনী এইটো তোমালোকে খ অংশত দিয়া চালিবৰ বাবে এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া খালৈ এইটো তোমালোকে খ অংশত দিয়া মাছ ভৰাবলৈ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া দুলি এইটো তোমালোকে খ অংশত দিয়া ধান মাহ আদি থোৱাৰ বাবে এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া চেপা এইটো তোমালোকে খ অংশত দিয়া মাছ ধৰিবলৈ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া খৰাহী এইটো তোমালোকে খ অংশত দিয়া পাচলি আদি থোৱাৰ বাবে এইটোৰ লগত মিলাই দিবা।
তাৰ পাছত দিয়া আছে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো বিদ্যালয়ত কেনেকৈ পালন কৰা লিখা। তোমালোকে উত্তৰত লিখিবা পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো বিদ্যালয়ত শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত স্কুলত বিভিন্ন ধৰণৰ খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠান আৰু আন আন কাৰ্যসূচীৰ আয়োজন কৰা হয়। তাৰ পাছত তোমালোকক দিয়া আছে প্ৰকল্প। বন্ধু বান্ধৱীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ এখন শুভেচ্ছা পত্ৰ প্ৰস্তুত কৰা। ইয়াত মই তোমালোকক এখন শুভেচ্ছা পত্ৰ প্ৰস্তুত কৰি দিছোঁ। তোমালোকে এইফালে লিখিবা প্ৰিয়, তোমাৰ বন্ধু বা বান্ধৱীৰ নামটো লিখিবা। মই ইয়াত কোনোবা এজন ল'ৰাৰ নাম লিখি দিছোঁ ৰমেন। ৰমেনৰ ঠাইত তোমালোকৰ বন্ধু বা বান্ধৱীৰ নামটো লিখিবা। জন্মদিনৰ অলেখ মৰম আৰু শুভেচ্ছা জনালোঁ। আশা কৰোঁ এই বিশেষ দিনটো তোমাৰ জীৱনলৈ অশেষ আনন্দ আৰু সুখ কঢ়িয়াই আনিব। হাঁহি ধেমালিৰে ভৰপূৰ তোমাৰ জীৱনটো আগলৈও এনেকৈয়ে জিলিকি থাকক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তোমাৰ সকলো সপোন সঁচা হওক আৰু সুস্বাস্থ্যৰে দীৰ্ঘায়ু হোৱা। আমাৰ বন্ধুত্ব যেন চিৰদিন এনেকৈয়ে অটুট থাকে। শুভ জন্মদিন ইতি লিখাৰ পাছত তোমালোকে এইফালে লিখিবা তোমাৰ মৰমৰ লিখি তোমাৰ নিজৰ নামটো ইয়াত লিখিবা। ইয়াত মই এজন ল'ৰাৰ নাম লিখি দিছোঁ নয়ন। নয়নৰ ঠাইত তুমি তোমাৰ নিজৰ নামটো লিখিবা। তাৰ পাছত যিদিনাখন তুমি এই শুভেচ্ছা পত্ৰটো প্ৰস্তুত কৰিবা সেইদিনাখনৰ তাৰিখটো ইয়াত লিখিবা। মই ইয়াত কোনোবা এটা তাৰিখ দি দিছোঁ। তাৰ পাছত দিয়া আছে 10 গৰাকী মহান ব্যক্তিৰ জন্ম তাৰিখৰ তালিকা কৰা। ইয়াত মই তোমালোকক 10 গৰাকী মহান ব্যক্তিৰ নাম লিখি তেওঁলোকৰ জন্মৰ তাৰিখ লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা।